এইটো ভিডিঅ' ডিছকাছ কৰিম DLED ফাৰ্ষ্ট চেমৰ পেপাৰ S18 অৰ্থাৎ য়োগা এডুকেশ্যনৰ 2023 চনৰ পেপাৰখন। ইয়াৰ আগত 2021 আৰু 22ৰ পেপাৰ ডিছকাছ কৰা হৈছে। গতিকে প্ৰথমে 21 আৰু 22ৰ ভিডিঅ'কেইটা চাই ল'ব, তাৰপিছত 23টো চাব, তেতিয়া বুজিবলৈ বেছি সুবিধা হ'ব। আৰু জানেই চাগে ইয়াত টোটেল মাৰ্কছ আহে 20 আৰু সময় দিয়া হয় 1 ঘণ্টা। 1 নম্বৰত কুৱেশ্যন আহিছিলে যুগৰ এটা সংখ্যা দিয়া, যিহেতু 2021-22ত আহিছে কুৱেশ্যনটো, গতিকে মই ডিছকাছ নকৰোঁ, 21ৰ পেপাৰতে চাই ল'ব। 2 নম্বৰত আহিছিলে সম্পূৰক ব্যায়াম কি, এটা উদাহৰণ দিয়া, 2 নম্বৰ আহিছে। সম্পূৰক ব্যায়াম হ'ল সেইবোৰ ব্যায়াম যিবোৰ নিয়মীয়া ব্যায়ামৰ ৰুটিনত যোগ কৰা হয়। কেইটামান উদাহৰণ দিয়া হৈছে, চাই ল'ব, যেনে ক্লোজ গ্ৰিপ, বেঞ্চ প্ৰেছ, কিবাকিবি আছে, চাই ল'ব। 3 নম্বৰত আহিছিলে যোগ বৈশিষ্ট্যৰ বিষয়ে চমুকৈ লিখা, এইটো আগতে ডিছকাছ কৰা হৈছে 2021 চনৰ পেপাৰত, হয়তো 2022 চনত আছিলে, চাই ল'ব আপোনালোকে। আৰু তাত আৰু এটা কুৱেশ্যন আহিছিলে জাপ আৰু অজাপৰ মাজৰ পাৰ্থক্য কি, জাপৰ লাভালাভৰ বিষয়ে লিখা, 3 নম্বৰ আহিছিলে। জাপ বুলিলে ধ্যান ধাৰণাৰ সময়ত কোনো মন্ত্ৰ, শব্দ আৰু বাক্যাংশ নীৰৱে বা শ্ৰৱণযোগ্যভাৱে পুনৰাবৃত্তি কৰাৰ অভ্যাসক বুজায়। আনহাতে অজাপে ধ্যানৰ অধিক উন্নত পৰ্যায়ক বুজায়, য'ত সচেতন প্ৰচেষ্টাৰ অবিহনে মন্ত্ৰৰ পুনৰাবৃত্তি স্বতঃস্ফূৰ্ত আৰু স্বয়ংক্ৰিয় হৈ পৰে। জাপত সাধাৰণতে ব্যৱহৃত মন্ত্ৰৰ উদাহৰণ হ'ল ওম নমঃ শিৱায় বা আন কোনো অৰ্থপূৰ্ণ বাক্যাংশ বা দেৱতাৰ নাম। অজাপত প্ৰায় উশাহ নিশাহৰ নিয়ন্ত্ৰণ আৰু শৰীৰৰ সূক্ষ্ম শক্তিৰ সৈতে অনুশীলন জড়িত হৈ থাকে। পুনৰাবৃত্তিৰ সংখ্যাৰ হিচাপ ৰাখিবলৈ জাপত প্ৰায় মালা ব্যৱহাৰ কৰা হয়, যেনে মণিৰ মালা। অজাপত ধ্যান ধাৰণৰ উচ্চ অৱস্থা বুলি গণ্য কৰা হয়, য'ত অনুশীলনকাৰীয়ে একতা আৰু সংযোগৰ গভীৰ অনুভূতি অনুভৱ কৰে। জাপৰ লাভালাভ কেইটামান লিখা হৈছে। জাপ কৰিলে একাগ্ৰতা বাঢ়ে, মানসিক চাপ হ্ৰাস কৰে জাপে, আৰু আত্মপ্ৰতিফলন, লগতে পৰমাত্মাৰ সৈতে গভীৰ সম্পৰ্ক বা সংযোগ স্থাপন। 4 নম্বৰত আহিছিলে যোগৰ অষ্টলিম্বসমূহৰ যিকোনো 4টাৰ নাম লিখা, এইটো 2022 চনৰ পেপাৰত ধুনীয়াকৈ ডিছকাছ কৰা হৈছে, লংকৈ ডিছকাছ কৰা হৈছে, আপোনালোকে সেইটো ভিডিঅ' চাই ল'ব। 5 নম্বৰত আহিছিলে ভুজংগাসন পৰিৱেশনৰ স্তৰসমূহ বহলাই লিখা। শৰীৰ পোনকৈ ৰাখি ভৰি দুখন একলগ কৰি পেট পেলাই শুৱক। কপাল মাটিত লাগি থাকিব লাগিব, ভৰিৰ গোৰোহা দুটা একলগ হৈ থাকিব। এতিয়া বুকুৰ দুই কাষে হাত দুখন মাটিত তলুৱা পাৰি স্থাপন কৰক আৰু মূৰটো দাঙি লাহে লাহে ওপৰলৈ তোলক। মেৰুদণ্ডডাল যথাসম্ভৱ ধেনুভিৰিয়া কৰি ঊৰ্ধ্বমুখী হৈ ওপৰলৈ চাওক। ভৰিৰ পৰা নাভিলৈকে শৰীৰৰ নিম্নাংশ মাটিত লাগি থাকিব লাগিব। হাতৰ তলুৱা মাটিত লাগি থাকিব যদিও শৰীৰৰ আগফালটো ওপৰলৈ তোলোতে হাতৰ ওপৰত বিশেষ জোৰ নিদিব। আসনৰ চূড়ান্ত অৱস্থাত কেইছেকেণ্ডমান থাকি পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিব। এই আসনটো 4 পৰা 5 বাৰ কৰিব। আসনটো ভালকৈ আয়ত্ত হ'লে উশাহ নিশাহৰ সৈতে অভ্যাস কৰিব, অৰ্থাৎ উশাহ লৈ লৈ মূৰটো ওপৰলৈ তুলিব আৰু কেইছেকেণ্ডমান কুম্ভক কৰি, উশাহ বন্ধ কৰি, মানে কুম্ভক মানে উশাহ বন্ধ কৰি আসনত থাকিব। তাৰ পাছত উশাহ এৰি এৰি আগৰ অৱস্থালৈ ঘূৰি আহিব। গতিকে এইটোৱে আছিলে ভুজংগাসনৰ স্তৰ। পিছতো দিছিলে মৎস্যাসনৰ স্তৰবোৰ লিখা। পদ্মাসনত বহিব লাগিব প্ৰথমে, তাৰ পাছত 2 হাতৰ কিলাকুটিত ভৰ দি পিছফাললৈ খালি গৈ মূৰটো মাটিত লগাব লাগিব। পদ্মাসনত আবদ্ধ দুয়োটা আঁঠুকে মাটিত লগাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। এতিয়া ডিঙি আৰু মুখ ওপৰলৈ তুলি কাণ যিমান পাৰি পিছফালে ভিৰাই দিব লাগিব। ব্ৰহ্মতালুৱে যাতে মাটি স্পৰ্শ কৰে সেইটো চাব লাগিব। কাণ পিছফালে ভিৰাই দিয়াৰ সময়ত পেট আৰু বুকু ওপৰলৈ উঠি গোটেই ৰাজহাড়ডাল ধেনুভিৰিয়া হৈ পৰিব। এইবাৰ হাত দুখন সন্মুখলৈ আনি বাওঁ হাতেৰে সোঁ ভৰিৰ বুঢ়া আঙুলি আৰু সোঁ হাতেৰে বাওঁ ভৰিত ধৰিব লাগিব, মানে বাওঁ ভৰি আঙুলিত ধৰিব লাগিব। এই অৱস্থাত স্বাভাৱিকভাৱে উশাহ নিশাহ লৈ আধা মিনিটমান থাকি আসনটো ভংগ কৰিব লাগিব। ভালকৈ আয়ত্ত হ'লে আসনটো এবাৰতে 2 মিনিটকৈ কৰিব। 6 নম্বৰত আহিছিলে ৰক্ত সঞ্চালন তন্ত্ৰত যোগৰ প্ৰভাৱ সম্পৰ্কে লিখা, 4 নম্বৰ আহিছে। দৈনিক যোগাভ্যাসে শৰীৰৰ বিভিন্ন অংশত অক্সিজেনৰ যোগান বৃদ্ধি কৰি হাত ভৰিৰ দৰে অংশকে ধৰি ৰক্ত সঞ্চালন উন্নত কৰিব পাৰে। নিয়মিত যোগাসনৰ অভ্যাসৰ সৈতে ৰক্তচাপৰ মাত্ৰা হ্ৰাস পোৱাৰ সম্পৰ্ক আছে, যিটো হৃদযন্ত্ৰৰ স্বাস্থ্য আৰু সামগ্ৰিক ৰক্ত সঞ্চালনৰ বাবে উপকাৰী। যোগাসনে হৃদযন্ত্ৰৰ পেশী শক্তিশালী কৰাত সহায় কৰিব পাৰে আৰু হৃদযন্ত্ৰৰ সহনশীলতা বৃদ্ধি কৰিব পাৰে, যাৰ ফলত সুস্থ ৰক্ত সঞ্চালন হয়। যোগাসনে মানসিক চাপ হ্ৰাস কৰে আৰু মানসিক চাপৰ মাত্ৰা কম হ'লে ৰক্তবাহী নলীৰ সংকোচন হ্ৰাস কৰি ৰক্ত সঞ্চালন ভাল হোৱাত অৰিহণা যোগাব পাৰে। 7 নম্বৰত আহিছিলে চমুটোকা লিখা। প্ৰথমটো আহিছিলে সমাধি, যিটো মই 2022 চনৰ যিটো যোগৰ অষ্টলিংগ তাতে ডিছকাছ কৰা হৈছে, চাই ল'ব। বি নম্বৰ যোগৰ লক্ষ্য, এইটোতো মই এক্সট্ৰাকৈ ভিডিঅ' দি থোৱা আছে যোগৰ ওপৰত, সেইটো তাতো চাব পাৰিব। আৰু চি নম্বৰত আহিছিলে আসন, এইটো যোগৰ অষ্টলিম্বতে আছে, তাতে চাই ল'ব। আৰু ডি নম্বৰত আহিছিলে মুদ্ৰা, এইটো ডিছকাছ কৰিছোঁ। স্বাস্থ্যাসনবোৰৰ দৰে মুদ্ৰাও যোগশাস্ত্ৰৰ
অপৰিহাৰ্য অংগ। স্বাস্থ্যাসনবোৰে ঘাইকৈ শৰীৰৰ স্নায়ুতন্ত্ৰ আৰু মাংসপেশীসমূহক সুস্থ সবল কৰে। মুদ্ৰাই ঘাইকৈ আমাৰ শৰীৰৰ বহিঃস্ৰাৱী আৰু অন্তঃস্ৰাৱী গ্ৰন্থসমূহক ক্ৰিয়া কৰি সেইবোৰক সক্ৰিয় আৰু সবল কৰি তোলে। কেইটামান মুদ্ৰাৰ উদাহৰণো দিয়া হৈছে, যেনে যোগ মুদ্ৰা, বিপৰীতকৰণী মুদ্ৰা, সহজ বিপৰীতকৰণী মুদ্ৰা, মূলবন্ধ মুদ্ৰা। গতিকে এইখনেই আছিল 2023 চনৰ য়োগা এডুকেশ্যনৰ পেপাৰখন। গতিকে কিবা যদি আপোনালোকৰ ডাউট থাকে তেতিয়া কমেণ্টত জনাই দিব, তেতিয়া মই নেক্সট ভিডিঅ'ত সেইটো ডিছকাছ কৰিম।